হে রাম কৃষ্ণ হরি যুদ্ধ ভীল কৃষ্ণ হরি যুদ্ধ লাগিলা লাগিল রণ লাগিল লাগিল রণ লাগিল লাগিল রণ লাগিল লাগিল রণ রাম কৃষ্ণ হরি অতি ভয়ঙ্কর কৃষ্ণ হরি হরি দেবী সরস্বতী আরে লয় লাখে চলে আরে লয় লাখে চলে আরে লয় অতি ধীরতি হিমতে পাইলা গোয়া প্রভা রভিতর আরে রাম হরি রাম হরে রাম হরি রাম হরি ভোলা সর্বজা আই সরস্বতী সাবধান দৈত্য আৰু এখোজ আগবাঢ়িবি আঁতৰ আঁতৰ আই সৰস্বতী আই পিতা কি পিতা কিয় কিয় দেখো আপুনি ইমান উন্মাদ হৈ আহিছে আই সৰস্বতী পিতা মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মীয়ে এক ভয়ঙ্কর দৈত্য করিলে সৃজন এতিয়া তোক বিচাৰি গোটেইখন চলাচ কৰিছে তই আৰু ইয়াত এখন টেকু নাথাকিবি দেখিলেই সেই
ঘোঁৰাৰ আকৃতিৰ দৈত্যৰ মুখ হাত ভৰি মোৰ পেটতে লুকায়। কি ক'লে পিতা? আই মইতো লক্ষ্মীক কোনোকানি দুখ কৰা নাই। আই কিন্তু পিতা আজি লক্ষ্মীৰ মোৰ প্ৰতি এনে হিংসাৰ ভাৱ কিয় উদয় হ'লে? আই এইবোৰ কৰিবলৈ সময় নাই। দৈত্যই তোক হৰণ কৰাৰ লগতে মোৰ সমস্ত জ্ঞানৰ ভাণ্ডাৰ ধ্বংস কৰিব। তই আৰু ইয়াত এখন টেকো নাথাকিবি আই, এখন টেকো নাথাকিবি। পিতা আই মোৰ প্ৰতি লক্ষ্মীয়ে যি ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল মই কিন্তু সহ্য কৰি নাথাকিম পিতা। আই আৰু পিতা লক্ষ্মী এনেকুৱা কাৰ্যত প্ৰভু বিষ্ণুৱে কেনেকৈ সমৰ্থন কৰিলে? প্ৰভুৱে এই বিষয় কমকে নেপায়। আমি তিনিওজনে মহাপ্ৰলয়ৰ বিষয়ে গুপুতে কৰিছিলোঁ আলোচনা। প্ৰভুৱে এই বিষয়ে লক্ষ্মীৰ সমে আলোচনা কৰিবলৈ গৈছে। তই ইয়াত নাথাকিবি আই। মোৰ তোৰ বাবে বৰ চিন্তা হয় আই। তই ইয়াত এখন টেকো নাথাকিবি। মই আহিলো আই। পিতা তোৰ বাবে মোৰ বৰ চিন্তা হয় আই। তই সাৱধানে থাকিবি। তই সাৱধানে থাকিবি পিতা আই। আপুনি মোৰ বাবে অলপো চিন্তা নকৰিব। আই লক্ষ্মীয়ে মোৰ প্ৰতি যি ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল মই সহ্য কৰি নাথাকিম। মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ তেন্তে চাবা পিতা, লক্ষ্মীয়ে মোৰ বুকুলৈ যি পাত ব্ৰহ্মশিল নিক্ষেপ কৰিছে সেই ব্ৰহ্মশিল পুনৰ লক্ষ্মীৰ বুকুলৈ উভতাই পঠাম। তেতিয়া লক্ষ্মীয়ে বুজিব এই পৃথিৱীত লক্ষ্মী শ্ৰেষ্ঠ নে তোমাৰ কন্যা সৰস্বতী শ্ৰেষ্ঠ। যোৱা পিতা, তুমি মোৰ বাবে অলপো চিন্তা নকৰিবা। সেই দৈত্যই মোক একো কৰিব নোৱাৰে। আই মই আহিলো আই। তই সাৱধানে থাকিবি। লক্ষ্মী, তুমি বিষ্ণুৰ পত্নী বুলি ধৰ্ম কাৰ্য পাহৰি গৈছা। তুমি দৈত্যলৈ বিয়া দি এই সৰস্বতীক এই জগতবাসীৰ আগত সেৱক জ্ঞান কৰিব খোজাইছা। কিন্তু সৰস্বতী ইমান বুদ্ধিহীনা নাৰী নহয় যে তোমাৰ এটি ইংগিততেই কাম কৰি যাব। ময়ো চাওঁ তুমিনো মোক সেই দৈত্যলৈ কেনেকৈ বিয়া দিয়া। দৈত্যই মোক বিচাৰি চাগে আহিবই লাগিছে। তাইৰ ব্যৱস্থা মই নিজেই কৰোঁগৈ। সৰস্বতী ক'ত সেই ব্ৰহ্মৰ কন্যা সৰস্বতী? মই সৰস্বতীক বিবাহ কৰাম। লক্ষ্মীয়ে সৰস্বতী বিবাহ কৰাবলৈ মোক নিৰ্দেশ দিছে। সৰস্বতী দৈত্যপতি কোন তই কুৎসিত নারী? যখিনী নে ভূতনী? এই হয় দৈত্যৰ আগত কিন্তু মায়া নচলিব। দৈত্যপতি, মই ভূতুনি যখিনি একোৱেই নহয়। মই লক্ষ্মী আই দাসী সৰস্বতী। নাই কি কলি? তই সৰস্বতী? মই সৰস্বতী। নাই, মাতৃয়ে মোক কৈছিল এই জগতৰ তই সুন্দৰী বুলি। তেনেস্থলত তই সৰস্বতী? নাই, মোৰ বিশ্বাস নহয়। দৈত্য
দৈত্যপতি আপোনাৰ মাতৃয়ে মিছাৰ আশ্ৰয় লৈছে এই জগতত সৰস্বতী বুলি অন্য কোনোৱেই নাৰী নাই গতিকে এই কুৰূপা সৰস্বতীক বিবাহ কৰালে মই এই। কৃতাৰ্থ হ'ম নাই এনেকুৱা কুৰূপা কন্যা গ্ৰহণ কৰা মোৰ পক্ষে কদাপিতো নহয় সম্ভৱ দৈত্যপতি মাতৃয়ে মোক ভীষণভাৱে প্ৰতাৰণা কৰিছে মই এতিয়াই মাতৃৰ ওচৰলৈ যাবই লাগিব দৈত্যপতি আঁতৰ হ মোক বিবাহ কৰা আই আঁতৰি যাওঁ মোক আঁতৰি যাওঁ মোক বিবাহ আঁতৰি যাওঁ মাতৃ লক্ষ্মী এইবাৰ তুমি খোৱা সাৱধানে তুমি মোৰ বুকুলৈ যি পাত ব্ৰহ্মহেৰে নিক্ষেপ কৰিছিলা সেই ব্ৰহ্মহেৰে তোমাৰ বুকুলৈ উভতাই পঠালো চাওঁ বাৰু তুমিনো কেনেকৈ সেই দৈত্যৰ হাতৰ পৰা ৰক্ষা পোৱা দৈত্য চাগে লক্ষ্মীৰ ওচৰ চাপিবই হ'ল যাওঁ সেই শুভ বিবাহ মই নিজ চক্ষুৰে কৰোঁগৈ দৰ্শন লক্ষ্মী লক্ষ্মী কিহৰ প্ৰয়োজন হ'ল মইতো আপোনাৰ প্ৰিয় লক্ষ্মী নহয় লক্ষ্মী তোমাৰ এনে অবিবেচক কাৰ্যই মোকে দেৱ সমাজত লজ্জিত কৰি তুলিছে আমি জগতকৰ্তা ঈশ্বৰ আৰু তুমি জগতৰ মহালক্ষ্মী তুমি যদি আমাৰ কাৰ্যত প্ৰতিদ্বন্দ্বিতা কৰিব খোজা তাৰ পৰিণাম কি ভীষণ হ'ব তাক তুমি এবাৰো ভাবি চোৱা নাই আপুনি কি ক'ব খুজিছে মই একো বুজিব পৰা নাই মোক সকলো বুজাই কওক শুনা লক্ষ্মী আৰু কিছুদিনৰ পাছত এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয়ৰ পানী এই পৃথিৱী ডুবাই পেলাব কিন্তু তুমি তাৰ আগতে ভীষণ দৈত্য স্বজন কৰি আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা আপোনালোকৰ আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী থাকিব পাৰে আপোনালোকৰ আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কি কাৰণে অযোগ্য হ'লো যে আপোনাৰ পত্নী হৈও সেই আলোচনাত ভাগ ল'ব নোৱাৰিলো এই কথা তোমাক কোনে ক'লে লক্ষ্মী মোক কোনেও ক'ব নালাগে মই নিজেই জানিছো মই জানিব পাৰিছো তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হ'লা নিমাত কিয় লক্ষ্মী নিমাত কিয় তুমি জানিব লাগিছিল সঁচাক মিছা আৰু মিছাক সঁচা কোৱাটো নাৰদৰ যুগেই যুগেই চলি আহিছে এই জগতবাসীৰ আগত নাৰদ তুতকীয়া বুলি জনাজাত লক্ষ্মী প্ৰভু নাৰদ এজন জ্ঞানী মানি ঋষি তেওঁ কেতিয়াও মিছাৰ আশ্ৰয় নলয় আপুনিহে মোক প্ৰতাৰণা কৰিলে এই পৃথিৱীত শিৱৰ ভাৰ্যা পাৰ্বতী সমান আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান জ্ঞানী মানি ৰূপৱতী নাৰী অন্য কোনো নাই বুলি এই বিষ্ণুপ্ৰিয় লক্ষ্মীৰ সেই ক্ষমতা আছে নে নাই তাক মই প্ৰমাণ দেখালো আৰু প্ৰতিদ্বন্দ্বী ৰূপে মই থিয় দিলো যদি ক্ষমতা আছে প্ৰতিৰোধ কৰক তুমি দাম্ভিক তুমি গৰ্বিতা তুমি তুমি আজি বিষ্ণুপ্ৰিয়া লক্ষ্মী নোহোৱা প্ৰভু তুমি কোন জানানে লক্ষ্মী প্ৰভু তুমি তুমি প্ৰভু তুমি কোনোবা দানৱী নহয় ইয়াৰ পৰিণাম কি ভীষণ হ'ব তাক তুমি এবাৰো ভাবি চোৱা নাই পৰিণামলৈ ভয় কৰি লক্ষ্মীয়ে কৰ্তব্যত আগবঢ়া নাই প্ৰভুৱে বুজক লক্ষ্মীক অৱহেলা কৰা পৰিণাম কি হ'ব পাৰে ভুল ভুল লক্ষ্মী ভুল
তুমি ভুল পথে পৰিচালিত হলা। ইয়াৰ পৰিণাম অতি মৰ্মান্তিক হ'ব। এদিন নহয় এদিন ঘোৰ সংকটত পৰি উদ্ধাৰ পাবলৈ হাই হাই কৰি চিঞৰিব লাগিব। তেতিয়া তোমাক ৰক্ষা কৰোতা কোনো নাথাকিব লক্ষ্মী। মই তোমাৰ লগত তৰ্ক নকৰো। তোমাৰ যুক্তি আজি হেৰাই গৈছে। প্ৰভু মই আহিলো লক্ষ্মী। যোৱাৰ আগতে এটি কথা কওঁ শুনা লক্ষ্মী। ইউ এক কৰ্ম ফল, ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। লক্ষ্মী, ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয় জানিবা নিশ্চয়। প্ৰভু লক্ষ্মী ইমান অপলা নহয় যে কাৰোবাৰ চাতুৰি কথাত ভুল যাব, পৃথিৱী ধ্বংস হ'ব। যাতে এক নতুন পৃথিৱী সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিহে মই এনে ভীষণ দৈত্য কৰিলো সৃজন। মাতৃ 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 পুত্ৰ কিয় তুমি মোক বিশ্বাসঘাতকতা কৰিলা? তই কি বিশ্বাসঘাতকতাৰ কথা কৈছ? মই একো বুজা নাই। মাতৃ, পুত্ৰ তোমাৰ লগত ইমান বিলাক সুন্দৰী নাৰী থাকোঁতে সৰস্বতী বোলা সেই কুৎসিত নাৰীগৰাকীক মোক গ্ৰহণ কৰিবলৈ কৈছা? কি সৰস্বতী কুৎসিত নাৰী? মাতৃ। তোক কোনে ক'লে পুত্ৰ? তোক কোনে ক'লে? মোক কোনেও ক'ব নালাগে মাতৃ। সৰস্বতী নিজেই আহি মোৰ সন্মুখত সকলোবোৰ ব্যক্ত কৰিছে। মোৰ চকু অন্ধ নহয় মাতৃ। ভুল পুত্ৰ, তই ভুল বুজিছ। সৰস্বতী সমান সুন্দৰী নাৰী এই পৃথিৱীত অন্য কোনো নাই, যাৰ ৰূপৰ বৰ্ণনা কৰি শেষ কৰিবই নোৱাৰি। তেনেস্থলত তই নিশ্চয় অন্য কোনোবা নাৰীক লগ পাইছ পুত্ৰ। চেষ্টা নকৰিবা মাতৃ। মই জানিব পাৰিছো ইয়াত যিমান বিলাক সুন্দৰী ৰমণী আছে সকলোবোৰ তোমাৰেই দাসী, আৰু সৰস্বতীও হেনো তোমাৰেই দাসী। গতিকে দাসীক কন্যাক বিবাহ কৰা মোৰ পক্ষে কদাপিতো নহয় সম্ভৱ। দাসীক বিবাহ কৰালে চিৰদিন মই দাস হৈ থাকিব লাগিব। পুত্ৰ মোৰ কোনো দাগ দেখি নাই, এইবোৰ সকলো মিছা। তই মিছাত ভুল নাযাবি পুত্ৰ, তই মিছাত ভুল নাযাবি। সঁচা মিছা একো নাজানো মাতৃ। এই জানে মাত্ৰ কৰ্তব্য নিজৰ। শুনা মাতৃ মোৰ ভীষণ প্ৰতিজ্ঞা। তই কেতিয়াও দাসীক বিবাহ নকৰাই। দৈত্য আৰু মাতৃ দৈত্য মইতো তোমাৰ গৰ্ভজাত সন্তান নহয়। দৈত্য তোমাৰ স্বাৰ্থ সিদ্ধিৰ বাবেহে এই হয়দৈত্যক তুমি স্বজন কৰিছিলা। আৰু মাতৃ তোমাকে দেখিলে মোৰ মাতৃভাৱ নাজাগে। মই দাসীক বিবাহ কৰাতকৈ তোমাক বিবাহ কৰালেই এই সমস্ত দাস দাসী মোৰেই হ'ব। সাৱধান দৈত্য, কোন মুখেৰে এই বাক্য কৰিলি উচ্চাৰণ? তোৰ হৈছে মোৰ সন্মুখৰ পৰা পুত্ৰ সৈতে মাতৃক পত্নী পাবলৈ বিচাৰ?
তোৰ মোক চাব নাপায় তোক শাসন কৰি মই মহা ভুল কৰিলো এই জীৱ সমাজলৈ কলংক আনিলো ভুল ভুল কৰিলা মন্ত্ৰী ভুল কৰিলা এতিয়া ভুলৰ প্ৰায়শ্চিত্ত কৰা অহমাত্ৰী পুত্ৰভাৱ পৰিহাৰ কৰি চিৰদিনৰ বাবে পত্নীৰূপে হয়দত্তৰ কোলাত তুমি জিৰণি লোৱাহি পাপিষ্ট দৈত্য তোৰ হৈ যা মোৰ সন্মুখৰ পৰা তোৰ হৈ যা বাৰে বাৰে তত্ত্ব নাম উচ্চাৰণ কৰি অপমান কৰিছা মোক তুমি যদি মোৰ কথা সন্মতি প্ৰদান নকৰা এই তেন্তে মই তোমাক বলপূৰ্বকভাৱে আৰণ কৰি লৈ যাম চাম বাৰু আজি তোমাক কোনে ৰক্ষা কৰে আহা লক্ষ্মী আহা আহা লক্ষ্মী 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 প্ৰভু ৰক্ষা কৰা না এতিয়া কেনে লাগিছে লক্ষ্মী জগতৰ মাতা হৈ তুমি যি ঘৃণনীয় কাৰ্যত লিপ্ত হলা এতিয়া তাৰ পৰা উপকাৰ পাবলৈ হাই হাই কৰি চিঞৰিব লাগিব দৈত্য স্বজন কৰি আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ এতিয়া নিজৰ লজ্জা নিবাৰণৰ হেতু সৌ মহাসাগৰত ডুব যাব লাগিব লক্ষ্মী সৌ মহাসাগৰত ডুব যাব লাগিব ৰক্ষা কৰা কোন আছে ৰক্ষা কৰা প্ৰভু ৰক্ষা কৰা নাই প্ৰভু দৈত্যই মোক পিছে পিছে খেদি আহিছে মোক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰা তুমি আমাক স্পৰ্শ নকৰিবা লক্ষ্মী প্ৰভু তোমাৰ পাৰচিত্ৰ হ'ব লাগিব প্ৰভু মোৰতো ক্ষমা কৰা অপলাদাৰী মই দুৰ্বল মুহূৰ্তত এনে নকৰিবলগীয়া কাম কৰি পেলালো মোক ক্ষমা কৰা আৰু দৈত্যৰ হাতৰ পৰা মোক ৰক্ষা কৰা লক্ষ্মী আজি দৈত্যৰ হাতৰ পৰা তোমাক ৰক্ষা কৰাৰ ক্ষমতা আমাৰ নাই প্ৰভু আজি দৈত্যৰ আগত আমাৰ সুদৰ্শন চক্ৰও সাধাৰণ অস্ত্ৰত পৰিণত হ'ল সেয়েহে প্ৰভু তুমি দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে নাই অন্য একো উপায় নাই প্ৰভু আপুনি আজি এনে বাক্য কৰিলে উচ্চাৰণ লক্ষ্মী মই উচ্চাৰণ কৰা নাই প্ৰভু আজি দৈত্যই জগতবাসীৰ আগত উচ্চ স্বৰে চিঞৰি চিঞৰি প্ৰচাৰ কৰি গ'ল কি বুলি প্ৰভু লক্ষ্মী হেনো তাৰ একমাত্ৰ পত্নী নহয় মই নহয় জগতবাসী মই নহয় প্ৰভু সেয়েহে তুমি আৰু এই বৈকুণ্ঠপুৰী শুৱনি কৰি ৰাখিব নোৱাৰিবা প্ৰভু তোমাৰ কাৰণে মোৰ কাৰণে লক্ষ্মী প্ৰভু তোমাৰ কাৰণে এই বৈকুণ্ঠৰ পুৰী চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল প্ৰভু প্ৰভু তুমি চৰিত্ৰহীনা লক্ষ্মী মোক ক্ষমা কৰা প্ৰভু ক্ষমা কৰাৰ প্ৰশ্নই নুঠে লক্ষ্মী প্ৰভু তুমি যে দৈত্যৰ পত্নী নহয় আৰু সেয়েহে আজি মই প্ৰভু তোমাক আজি মই আজি তোমাক আজি মই পৰিত্যাগ কৰিছো প্ৰভু
স্বৰ্গ পাতাল এই তিনিও লোকত লুকাই তুমি দৈত্যৰ হাতৰ পৰা সাৰিব নোৱাৰিবা যিহেতু তুমি তাক অমৰত্ববৰ্তী কৰিলা স্বজন লক্ষ্মী তুমি তোমাৰ লজ্জা নিবাৰণৰ হেতু সৌ মহাসাগৰত ডুব যাব লাগিব লক্ষ্মী সৌ মহাসাগৰত ডুব যাব লাগিব প্ৰভু এই আপুনি কি বিধান দিছে মোক পৰিত্যাগ নকৰিব প্ৰভু মোক পৰিত্যাগ নকৰিব গৰ্বিতা নাৰী উপযুক্ত শাস্তি হৈছে লক্ষ্মী প্ৰভু তুমি যদি এই জগতৰ মাতা হৈ থাকিব বিচাৰা বিচাৰো প্ৰভু তুমি যদি তোমাৰ লজ্জা নিবাৰণ কৰিব বিচাৰা বিচাৰো প্ৰভু তেন্তে সৌ মহাসাগৰত অদৃশ্য হৈ থাকিব লাগিব নাই মোৰ মৃত্যুৱে শ্ৰেষ্ঠ প্ৰভু আপোনাৰ সুদৰ্শনেৰে মোৰ বন্ধ ছেদন কৰি মহাসাগৰত পেলাই দিয়ক মই তাকেই কামনা কৰিছো প্ৰভু মই তাকেই কামনা কৰিছো তাকেই কামনা পলম নকৰিবা লক্ষ্মী নহ'লে যে আৰু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব যথা ধৰ্ম তথা জয় যথা ধৰ্ম তথা জয় লক্ষ্মী তুমি যাকে বুদ্ধিহীনা নাৰী বুলি হেয় জ্ঞান কৰিছিলা প্ৰভু সেই সৰস্বতী আজি তোমাৰ এনেকুৱা দশা কৰিলে তিনি কল্প ধৰি প্ৰভু সৌ মহাসাগৰত অদৃশ্য হৈ থাকিব লাগিব সময়ত আমি তোমাক কৰিম উদ্ধাৰ হে জগতবাসী চোৱা তোমালোকে যি লক্ষ্মীয়ে জগতৰ মাতৃ হৈ প্ৰভুৰ সৈতে এই বৈকুণ্ঠপুৰী শুৱনি কৰি আছিলো সেই লক্ষ্মীয়ে আজি সামান্য ভুলৰ বাবে কক্ষচ্যুত ধূমকেতুৰ দৰে বৈকুণ্ঠৰ পৰা খহি পৰি মহাসাগৰত ডুব যাব লগা হ'ল দেৱঋষি তুমি যিদৰে তোমাৰ কুমন্ত্ৰণা প্ৰয়োগ কৰি মোক এই জগতৰ অনাদৰ পাত্ৰী কৰি মোৰ বাবে এই বৈকুণ্ঠ দুৱাৰ চিৰদিনলৈ ৰদ্দ কৰালা মই দিছো তোমাক মহা অভিশাপ মোৰ দৰে তুমিও এদিন এই বৈকুণ্ঠৰ পৰা খহি পৰিবা লক্ষ্মী প্ৰভু মই যে জন্মান্তৰে আপোনাকে স্বামী ৰূপে পাওঁ মোক যে সময়ত উদ্ধাৰ কৰিবলৈ নাপাহৰে যোৱাৰ আগত মোৰ অন্তিম সেৱা কৰিব গ্ৰহণ বিদায় দিয়া প্রভু মোক ধরো শরণত সেৱা নিবেদিছো ক্ষমা কৰ মোক হে হৰি নাৰায়ণ তোমাৰ
বিষ্ণু ততেই লক্ষ্মী হৈ এই বৈকুণ্ঠপুৰী শনি কৰিব লাগিছিল প্ৰভু কিন্তু কিন্তু ভাগ্যৰ কি যে বিড়ম্বনা প্ৰভু লক্ষ্মী প্ৰভু তোমাক কঁকালতে হেৰুৱাব লগা হোৱাত মই যে কিমান মৰ্মান্তিক বেদনা সহিব লগা হৈছে প্ৰভু মোৰ হৃদয় ভাঙি চুৰমাৰ হৈ গ'ল লক্ষ্মী প্ৰভু মোৰ হৃদয় ভাঙি চুৰমাৰ হৈ গ'ল লক্ষ্মীহীনা এই বৈকুণ্ঠপুৰী কিছুদিন খালী হৈ ৰ'ব প্ৰভু যোৱাৰ আগত এষাৰ কথা কৈ যাওঁ শুনক হয় অনৈত্য অমৰ নহয় লক্ষ্মী সি তাৰ একাকৃতিৰ প্ৰাণীৰ হাততে মৃত্যু হ'ব বিধাই প্ৰভু বিধাই বিধাই বিদায় প্ৰভু বিদায় লক্ষ্মী লক্ষ্মী প্ৰভু মই চাৰিওফালে অন্ধকাৰ দেখিছো লক্ষ্মী প্ৰভু মই যে জ্ঞান শূন্য হৈ পৰিছো প্ৰভু লক্ষ্মী মই জ্ঞান শূন্য হৈ পৰিছো লক্ষ্মী প্ৰভু লক্ষ্মী মই আপোনাক দেখা হৈছো লক্ষ্মী মোৰ কি হ'ল প্ৰভু মোৰ কি হ'ল লক্ষ্মী তুমি তুমি আৰু পলম নকৰিবা লক্ষ্মী তোমাক সমস্ত পাপে আৱৰি ধৰিছে তুমি সাগৰৰ ফালে মুখ কৰি দৌৰ মাৰা লক্ষ্মী বিদায় প্ৰভু পাছলৈ ঘূৰি নাচাবা লক্ষ্মী বিদায় পাছলৈ ঘূৰি নাচাবা মই যে জন্মান্তৰে আপোনাক স্বৰূপে পাওঁ মোক যে সময়ত উদ্ধাৰ কৰিবলৈ নাপাহৰে বিদায় বিদায় লক্ষ্মী বিদায় দেখা দেখা করব জন ঈশ্বর লীলা দেখা দেখা করব ঈশ্বর লক্ষ্মী হরি হে হইতার রক্ষা হেতু দেবী সাগর ও হরি জিত ধৈ তত কৃতি তাকি ধৈ তত কৃতি তাক ধৈনা জিন হাত ধৈ কৃত ধৈ
tata kriti tao taki tata kriti tao thei ti thei 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 zin thaki thei প্রবিষয় অভার মাঝে দেব পুরন্দর লগে সালে দেব গণ লগে সালে দেব গণ অতিকে সুন্দর অতিকে সুন্দর থৈ থৈ জিত ধৈ তাতা কৃতি তাক ধৈ তাতা কৃতি তাক ধৈ না জিত থাক ধৈ কৃত ধৈ তাতা কৃতি তাও তাকি তাতা কৃতি তাও থৈ তি থৈ তি থৈ থৈ জিত থাক ধৈ হিমতে পাইলা গয়া সভার ভিতর রাম হরি রাম হরি রাম হরি রাম হরি বুলা সর্বজন বুলা সর্বজন থৈ থৈ জিত ধৈ তাতা খিতি তাক ধৈ তাতা খিতি তাক ধৈ না জিত থাকি ধৈ কৃত ধৈ তাতা খিতি তাও তাকি তাতা খিতি তাও থৈ তি থৈ তি থৈ থৈ জিত থাকি ধৈ দেবগণ দেবরাজ স্বর্গৰ ৰজাময় ইন্দ্ৰ প্ৰকৃতিৰ যতমানে ৰূপ সন্মিলিত কৰি অমৰাৱতী আমাৰ একমাত্ৰ সাম্ৰাজ্য কিন্তু দেবগণ দেবৰাজ দেৱৰ্ষি নাৰদৰ মুখে জানিব পাৰিছো পৃথিৱীত বোলে মহাপ্ৰলয়ৰ সৃষ্টি হ'ব যদি মহাপ্ৰলয় সৃষ্টি হয় তৰু তিন্ন গছ গছনি জীৱকে আদি কৰি একো বাচি নাথাকিব তাৰ উপায় কি হ'ব দেৱগণ দেৱৰাজ অগ্নিদেৱ এতিয়া দেখিছো মনুষ্যৰে পৰা আমি পূজা পাতলৰ বঞ্চিত হ'ব লাগিব মনুষ্যই পূজা পাতলে নিদিলে আমাক কোনে পূজা পাতলে দিব দেৱৰাজ ইয়াৰ উপায় কি কৰা হ'ব হয় অগ্নিদেৱ যদি মনুষ্যই পূজা পাতলে যাগ যজ্ঞ একোকে নকৰে তেন্তে সমগ্ৰ পৃথিৱীৰ অধৰ্ময়ে চানি ধৰিব তেতিয়া দৈত্য দানৱবিলাকে মূৰ দাঙি উঠিব নে কি কয় মৃত্যুপতি ক'বলৈ কি আছে দেৱৰাজ মোৰ নামততো পূজা পাতল একোৱে নাই মোৰ কাম হৈছে নগৰত পাপীক শাস্তি প্ৰদান কৰা আপোনাৰতো তাতেই শান্তি নে কি কয় দেৱগণ হয় দেৱৰাজ আমি এতিয়া জগত কৰ্তাৰ ওচৰলৈকে যোৱা উচিত হ'ব তেওঁৱে আমাক উপায় দিব তেন্তে আমি বিলম্ব নকৰি প্ৰভুৰ সমীপে যাওঁ বলক 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 দেৱৰাজ দেৱৰাজ